নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি বিষয়টো এনেকুৱা ধৰণৰ এটা সামগ্ৰিক পৰিস্থিতি আৰু আপোনাৰ এটা চিন্তনীয় বিষয় হৈ পৰিছে। এতিয়া আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক'ৰবাত হোষ্টেলত পঢ়িবলৈ গৈছে নেকি, আছেগৈ নেকি, ক'ৰবাত বাহিৰত পঢ়িছে নেকি বা হোষ্টেলত ৰাখিছে নেকি পেংগেছত। আপুনি এতিয়া প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ছেকেণ্ডত আপুনি এটা অনুসন্ধানত থাকিব লগা হৈছে বা চিন্তাত থাকিব লগা হৈছে। কিয় হৈছে বাৰু আজি গোটেই পৰিৱেশটো, আমাৰ সমাজৰ পৰিৱেশটো বহুত বেয়া ফালে ঢাল খাই গৈছে। আপোনাৰ ছোৱালীজনীক বা ল'ৰাটোক কলেজলৈ পঠিয়াইছে, তেওঁলোক ক'ত গৈছে বা কি কৰিছে, স্কুল কলেজত আছেনে নাই বা নে ক'ৰবাত গৈছেগৈ, এইখিনি এটা টেনশ্যনত আমাৰ অভিভাৱকসকলক, আমাৰ ঘৰৰ মানুহখিনিক এটা সদায় ডিপ্ৰেশ্যনত ভুগি যায়। পিছত এনেকুৱা এটা হয় যে আমাৰ ছোৱালীজনী বা ল'ৰাটো পঢ়িবলৈ গৈছে, ক'ৰবাত আছে, দেউতাকে ফোন কৰিছে যে মাজনী তুমি ক'ত আছা, কি কৰিছে, বোলে মই পঢ়ি আছোঁ, মোক হোষ্টেলতে আছোঁ, পেইং গেষ্টতে আছোঁ। তাৰপাছত আপুনি পিছত পাছদিনাখন গম পাব যে তেওঁ ক'ৰবাত ৰাতি ফুৰিবলৈ গৈছে, বাৰত ঘূৰি ফুৰিছে, বেলেগ ল'ৰাৰ লগত, বেলেগ ছোৱালীৰ লগত গৈ গোটেই ৰাতিটো খাই পাছদিনাখন এক্সিডেণ্ট হৈ মৃত্যু হৈছে। আপোনাৰ এটা বহুত বেয়া এটা পৰিৱেশলৈ ঢাল খাই গৈছে। আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া ফালে গতি কৰি গৈছে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক স্কুল কলেজলৈ যোৱাৰ আগতে আমি তেওঁক অনুসন্ধান কৰিব লগা হৈ পৰিছে যে ক'ত গৈছে, কি কৰিছে, স্কুল কলেজত গৈ পাইছেগৈ নে নাই, ক্লাছ কৰিছেনে নাই, বা যদি আমি গুৱাহাটীত পঢ়াইছোঁ বা নগাঁৱত পঢ়াইছোঁগৈ, তেওঁলোকে হোষ্টেলত পেইং গেষ্টত আছেনে নাই, হোষ্টেলত নে ফাঁকি কৰিছে। এই এটা টেনশ্যনে আমাক খুলি খুলি খাব ধৰিছে। আৰু পাছদিনাখন আমি নিউজত আমি পাওঁ যে হয়তো আমাৰ নিজৰ ল'ৰা ছোৱালীটো এনেকুৱা এটা কেছত পৰিছে। এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে, এনেকুৱা এটা বেয়া চক্ৰত গ্ৰাস কৰি পৰিছে। আমাৰ ল'ৰা ছোৱালীবোৰক আমি পঢ়িবলৈ পঠিয়াওঁ বাহিৰত, ভাল শিক্ষা লওক, ভাল কৰক, কিন্তু তেওঁলোকে গৈ বাহিৰৰ বাহ্যকতা আকৰ্ষিত হৈ তেওঁলোকে বেয়া ফালে ঢাল খাইছে। আৰু এচাম লোকে তেওঁলোকৰ সেইবোৰ সুবিধা লৈ তেওঁলোকক বেয়া লৈ গৈছে। সেইকাৰণে আমাৰ অভিভাৱকসকলেও যদি আমাৰ ল'ৰা ছোৱালীক বাহিৰত ৰাখি পেলাই পঢ়াইছোঁ, তেনেহ'লে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ছেকেণ্ডত আপোনালোকে খবৰ লৈ থাকক। আৰু এনেকুৱা এটা কওক, ছাডেনলি ভিজিট আপোনালোকে কৰক, যেন আপুনি ঘৰত আছে, ঘৰৰ পৰাই ফোন কৰিছে, কিন্তু নহয়, আপুনি গৈ তেওঁ হোষ্টেলত গৈ ওলাইছে। তেতিয়া আচলতে এটা চক কৰিব লাগে বা ছাৰপ্ৰাইজ দিব লাগে যে তেওঁলোকৰ প্ৰতি আমি এটা ৰাখি আছোঁ, নজৰ দি আছোঁ। আৰু তেতিয়া কৰিব। আৰু এই কুচক্ৰ যিটো আছে, সেইখিনিক যদি কোনোবাই পায় বা কৰিব পাৰে, ধৰা পৰাৰ লগে লগে তেওঁলোকক উচিত শিক্ষা দিব লাগে। আমাৰ সমাজ সচেতন, গোটেই ৰাইজসকল সচেতন হ'ব লাগে, নহ'লে আমাৰ যুৱ প্ৰজন্ম গোটেই ধ্বংস ফালে গ্ৰাস কৰিছে। এতিয়া আমি প্ৰতিদিনেই, প্ৰতি মুহূৰ্তত আমি এনেকুৱা ধৰণৰ কেছ পাই থাকোঁ যে কলেজীয়া ল'ৰা ছোৱালী গৈ ক'ত ধাবাত সোমাই আছে, ক'ত কিবা কৰিছে, ক'ৰবাত ফুৰি গৈছে, নাইট ক্লাবত গৈছে, ঘৰত পঢ়িবলৈ পঠিয়াইছে, সিহঁতে নাইট ক্লাবত গৈ ঘূৰি ফুৰিছে মদ পানী খাই। এনেকুৱা এটা পৰিস্থিতিত আমাৰ সমাজখন বেয়া ফালে ঢাল খাই গৈছে আৰু আমাৰ যুৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ গৈ গৈছে। সেইকাৰণে মই নতুন যুৱ প্ৰজন্মসকলকো আহ্বান জনাইছোঁ, তোমালোকে মা দেউতাৰ প্ৰতি যিটো আকৃষ্টতা আছে বা যিটো আশা কৰি পঠিয়াইছে, সেইখিনি যেন বাস্তৱ ৰূপায়িত কৰা আৰু বাহিৰৰ বাহ্যিকতাবোৰ পৰিহাৰ কৰা। তোমালোকে নিজৰ ভৱিষ্যতটো উজ্জ্বল হ'বলৈ তোমালোকে এটা সাহস গোটাই নিজে কৰা। এই বেয়াৰ ফালে যেন বেয়া গতিলৈ ঢাল নোখোৱা, তাৰ বাবে তোমালোকৰ ওচৰত অনুৰোধ থাকিল। আৰু আমাৰ অভিভাৱকসকলে প্ৰতিটো মুহূৰ্তত তেওঁলোকক তীক্ষ্ণ চকু দি পেলাই আমি প্ৰয়োজন হৈ পৰিছে এতিয়া। আৰু ছাডেন ভিজিট দিয়াটো আমাৰ অতিকৈ জৰুৰী প্ৰয়োজন। এইটো হয়নে নহয় আপোনালোকে অনুধাৱন কৰিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।